হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকক দেখুৱাম অসমীয়া ভাষাত কেইটামান জীৱ-জন্তুৰ নাম আৰু জীৱ-জন্তুবিলাক মই এটা এটাকৈ চিনাকি কৰাই দিম। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিবা আৰু জীৱ-জন্তুবিলাকৰ নামবিলাক তোমালোকে মনত ৰাখিবা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো তুমি ভাল পালে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এইটো হৈছে চিম্পাঞ্জী। চিম্পাঞ্জী জংঘলত থাকে আৰু এইটো হৈছে ভালুক। ভালুকো জংঘলত থাকে। ই খুব মাছ প্ৰিয়, ই মাছ খাই ভাল পায়। এইটো হৈছে কেংগাৰু। কেংগাৰুৱে নিজৰ সন্তানটো বুকুত লৈ ঘূৰি ফুৰে। এইটো হৈছে শিয়াল। শিয়াল হাবিত থাকে। ই ৰাতি চিকাৰ কৰিবলৈ ওলাই যায়। শিয়াল বহুত বুদ্ধিয়ক প্ৰাণী। এইটো হৈছে হৰিণ। হৰিণ জংঘলত থাকে। হৰিণে ঘাঁহ খায় আৰু হৰিণক বাঘে চিকাৰ কৰে। সেইটো হৈছে বান্দৰ। বান্দৰ গছত থাকে। বান্দৰে কল খাই ভাল পায় আৰু বান্দৰে সদায় গছৰ ওপৰতে থাকে। সেইটো হৈছে সিংহ। সিংহ হৈছে বনৰ ৰজা। ই জীৱ-জন্তু ধৰি মাংস খায়। এইটো হৈছে গাধ। গাধই বোজা কঢ়িয়ায় আৰু গাধই ঘাঁহ খায়। গাধক কিছুমানে ঘৰতো লালন-পালন কৰি ডাঙৰ-দীঘল কৰে। সেইটো হৈছে হাতী। হাতীও বনৰীয়া জন্তু যদিও কিছুমানে ঘৰত পালন কৰে আৰু হাতীয়ে ঘাঁহ খায়। সাধাৰণতে ইয়াৰ কলগছ প্ৰিয়। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মই ভিডিঅ' আগলৈ বনাই থাকিম। ইয়াতকৈ ভাল ভাল ভিডিঅ' বনাম। এইটো মোৰ প্ৰথম ভিডিঅ', গতিকে তোমালোকৰ যদি ভাল লাগিলে এটা লাইক কৰি দিলে মই গম পাম যে মোৰ ভিডিঅ'টো তোমাৰ ভাল লাগিলে। ধন্যবাদ।